মই আশা কৰিছিলোঁ যে 29 উত্তৰ হাউলি গাঁও পঞ্চায়তৰ পৰা মই বহুত ভোটত জিকাৰ মানে মোৰ আশা আছে আৰু ৰাইজটো ভোটাৰে মোক যথেষ্ট সহায় দিছে আৰু ভোট দিছে কিন্তু হঠাৎ কৰি হাউ টু পচিবলি চেঞ্জ একচুৱেলি আই হেভ নো নলেজ এবাউট দি মেটাৰ এজ বিকজ ফ্ৰম দি চাইল্ডহুড আই ওয়াজ এ গুড ম্যানস গুড বিহেভিয়ার কন্ট্যাক্ট উইথ আদার পার্সন also I am a BFS. Every person like to popular from the childhood. Certainly will be chance for voter category before the election campaign in our Uttar Halika Panchayat 2 number ward. To 2 number ward. That is why I am very very upset and don't my mind at that time. যিসকল ভোটাৰ মোক আশা কৰিছে ভোট দিছে যথেষ্ট মই সুখী হৈছোঁ আৰু মোৰ ইচ্ছা আছিল বা ৰাইজে মোক সহায় কৰি জনাইছে যে নিশ্চয় কেৰামত আলী আহমেদ 2 নম্বৰ ৱাৰ্ডত বিজয় সাব্যস্ত কৰিব যোৱা মাহৰ 10 তাৰিখে মই যিটো ইণ্টাৰভিউ দিছোঁ পৃথিৱীৰ ভিতৰত অলপ সময় এইটো ভাইৰেল হৈ গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প গিভেন টু শ্বেয়াৰ ৰাষ্ট্ৰপতি কৈছে যে এনেকুৱা এটা সাধাৰণ ভোটাৰ মেম্বাৰ যে ইমান ইংৰাজী ক'ব পাৰে আচৰিত বুলি ভাবিছে আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এনেকুৱা এটা ৱাৰ্ড মেম্বাৰ ইংৰাজী ক'ব তাক জিকাই লোৱা অৰ্থ প্ৰত্যেকটা নাগৰিক কৰ্তব্য কিন্তু কি হ'ল মই গম পোৱা নাই সেইকাৰণে আফটাৰ Donald to success election result. Now I am suffering for the tension about the matter, and I present this place. You come to at that time. Actually, I am like to you to come time many time for this interview for me. পৰৱৰ্তী সময় মই সিমান ক'ব নোৱাৰিম যে যদি ভোটাৰ দিয়ে লাইক টু মি এণ্ড নেক্সট টাইম উইল বি কেণ্ডিডেট আফটাৰ 5 years দেন আই উইল বি ৰেডি ভোটাৰ যদি মোক চাই দেন উইল বি নহয় নেকি টেনশ্যন এবাউট দি মেটাৰ ভোটাৰে সকল যে ডেমক্ৰেচি হ'ল ৰাইজেই ৰজা ৰাইজেই সিদ্ধান্ত কৰে ৰাইজ মোৰ পক্ষ আছিল হঠাৎ কৰি কি হ'ল মই ক'ব নোৱাৰোঁ ৰাইজে যদি মোক খোজে দেন আই উইল বি ৰেডি